নমস্কাৰ, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ চৰকাৰী চাকৰি মুকলি হৈছে, 2টা বিভাগত পদ ওলাইছে। আজি আমি ভিডিঅ'টো গোটেইখিনি কথাই ক'ম, কোন বিভাগৰ পৰা পদ আহিছে, কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব। ইয়াত প্ৰায় 3000 পদৰ বাবে আপোনালোকৰ নটিফিকেশ্যন দিছে। গোটেই ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে গোটেইখিনি কথা গম পাব। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ অতি সহজতে আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাব পাৰে। প্ৰথম যিটো নটিফিকেশ্যন আহিছে SSC ট্ৰান্সলেটৰৰ কাৰণে ভেকেঞ্চি হয়। ইয়াত 437টা ভেকেঞ্চি আছে। যিটো আহিছে আপোনালোকৰ ষ্টাফ চিলেকশ্যন কাউন্সিলিঙৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ অকল গ্ৰেজুৱেট বুলিয়ে নহয়, 10, 12 আৰু গ্ৰেজুৱেট সকলোৰে বাবে পদ থাকিব। আপোনালোকে সেইবাবে ভিডিঅ'টো কণ্টিনিউ চাব। ইয়াত যদি আপোনালোকে চাবলৈ যায়, ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আহিছে আৰু ইয়াত ভেকেঞ্চি আছে 437টা। এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় আৰু জব লোকেশ্যন যদি চাবলৈ যায় অল অভাৰ ইণ্ডিয়া হ'ব। আৰু এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমত এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব লাগিব। বৰ্তমান এই পদকেইটাৰ আবেদন চলি আছে। এইখিনিতে আকৌ আৰু এটা কথা কৈ লওঁ, আপোনালোকে AXOM অসম career.in আপোনালোকে গুগলত চাৰ্চ কৰিলে আমাৰ ৱেবছাইটটো ভিজিট কৰিব পাৰিব। তাতে গোটেইখিনি দিয়া আছে। জুনিয়ৰ হিন্দী ট্ৰেন্সলেটৰৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ 35,400 টকাৰ পৰা আপোনালোকৰ চেলেৰি ষ্টাৰ্ট হ'ব। জুনিয়ৰ ট্ৰেন্সলেটৰ অফিচাৰৰ কাৰণে আছে, জুনিয়ৰ ট্ৰেন্সলেটৰ আছে, জুনিয়ৰ হিন্দী ট্ৰেন্সলেটৰ আছে, জুনিয়ৰ ট্ৰেন্সলেটৰ, ছাব ইন্সপেক্টৰ হিন্দী ট্ৰেন্সলেটৰ, CRPFৰ কাৰণে ভেকেঞ্চি আছে। এইবোৰ চব আপোনালোকৰ দৰমহাৰ স্কেলটো আপোনালোকৰ 35,000ৰ পৰা ষ্টাৰ্টিং হ'ব। আৰু যিটো আপোনালোকৰ ছিনিয়ৰ হিন্দী যিটো ট্ৰান্সলেটৰৰ পোষ্ট আছে, এইটোত আপোনালোকৰ 44,000 টকা। ছিনিয়ৰ ট্ৰান্সলেটৰৰ কাৰণে আপোনালোকৰ 44,900 টকা আপোনালোকৰ দৰমহা ষ্টাৰ্টিং হ'ব। ইলিজিবিলিটি যদি ক্ৰাইটেৰিয়া চাবলৈ যায়, আপোনালোকে মাষ্টাৰ ডিগ্ৰী হিন্দী ইংলিছত কৰা হ'লে ভাল। লগত আপোনালোকৰ যদি ৰিকগনাইজ ডিপ্ল'মা চাৰ্টিফিকেট আছে ট্ৰান্সলেটৰ হিন্দী টু ইংলিছ ভইচ, তেতিয়া আপোনালোকে কৰিব পাৰিব। আৰু 2-3 বছৰ যদি গভৰ্ণমেণ্ট কিবা ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে তেনেকুৱা ফিল্ডত, তেনেহ'লে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। ইয়াত আপোনালোকৰ যিটো এজ লিমিটটো সেইটো আপোনালোকৰ 18 পৰা 30 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। ছাব ইন্সপেক্টৰ ইন CRPFৰ কাৰণে আপোনালোকৰ প্ৰত্যেকৰে তেনেকুৱাই হয়, আপোনালোকৰ 18 পৰা 30 বছৰে হয়। কিন্তু এজ ৰিলেক্সেশ্যনৰ সুবিধাও আছে আৰু প্ৰত্যেকৰ কাৰণে আপোনালোকৰ বেলেগ কোৱালিফিকেশ্যন, ক'ৰবাত ডিপ্ল'মা বিচাৰিছে, ক'ৰবাত ডিপ্ল'মা নহ'লেও হয়। আৰু আপোনালোকে এপ্লাই কৰিবৰ কাৰণে 100 টকা এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। ST, SC, PWD, ওমেন আৰু এক্স ছাৰ্ভিচমেনসকলে নালাগে। পে'মেণ্ট মোডটো অনলাইন মাধ্যমত হ'ব। নেট বেংকিং, UPI, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ থ্ৰুদি আপোনালোকে এপ্লিকেশ্যন ফিজটো পে' কৰিব পাৰে। ইয়াৰ বাবে এপ্লাইটো আপোনালোকৰ অনলাইন মাধ্যমত হৈ আছে। আপোনালোকে আমাৰ ৱেবছাইটটো এবাৰ ভিজিট কৰিব, কেনেকুৱা ধৰণৰ এক্সাম হ'ব, কি গোটেইখিনি জানিবৰ কাৰণে। ইয়াৰ ষ্টাৰ্টিং ডেট 5 জুনৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈছে। লাষ্ট ডেট আপোনালোকৰ 26 জুন পৰ্যন্ত চলি থাকিব। কম্পিউটাৰ বেছ এক্সাম CBT ডেট আপোনালোকৰ 12 আগষ্ট 2025 তাৰিখে হোৱাৰ সম্ভাৱনা আছে। আৰু চিলেকশ্যন প্ৰচিডিঅ'ৰটো কেনেকুৱা হ'ব, কিহৰ আপোনালোকৰ এক্সাম হ'ব, গোটেইখিনি আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। এতিয়া আগবঢ়ো আমাৰ নেক্সট যিটো নটিফিকেশ্যন তাৰ ফাললৈ। ইয়াত আপোনালোকৰ 2423টা ভেকেঞ্চি আছে, যিটো আপোনালোকৰ ছেম ষ্টাফ চিলেকশ্যন কাউন্সিলৰ ফালৰ পৰা এই নটিফিকেশ্যনটো মুকলি কৰি দিছে। ইয়াত আপোনালোকৰ 2423টা পোষ্ট আছে। অনলাইন মাধ্যমত আপোনালোকে আবেদন কৰিব লাগিব। লাষ্ট ডেটটো আপোনালোকৰ 23 জুন হয় আৰু এক্সামৰ সম্ভাৱনা আপোনালোকৰ 24 জুলাইৰ পৰা 4 আগষ্টৰ ভিতৰত এক্সাম হোৱাৰ সম্ভাৱনা আছে। ইয়াত আপোনালোকৰ 10, 12 আৰু গ্ৰেজুৱেট গোটেইসকলৰ বাবে পদ থাকিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু যিসকলে আমাৰ চেনেলত প্ৰথম পাইছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ'টো লাইক এটা কৰি দিবলৈ নাপাহৰিব। ইয়াত আপোনালোকৰ যদি কেটেগৰীজ পদসমূহ চাবলৈ যায়, জেনেৰেলৰ কাৰণে আপোনালোকৰ 1169টা পোষ্ট আছে, OBCৰ কাৰণে 561টা আছে, SC কাৰণে 314টা আছে, ST কাৰণে 148টা আছে, EWSৰ কাৰণে 231টা আছে। আৰু মেট্ৰিক পাছ কৰা, হায়াৰ ছেকেণ্ডেৰী পাছ কৰা আৰু গ্ৰেজুৱেট কৰা গোটেইখিনিৰ কাৰণে ইয়াত ভেকেঞ্চিসমূহ আছে, ভাগকৈ আছে। আপোনালোকে এবাৰ মোৰ অফিচিয়েল নটিফিকেশ্যনটো ভিজিট কৰিব। আৰু মেট্ৰিক লেভেলৰ কাৰণে আছে আপোনালোকৰ 10 পাছ কৰা, ইণ্টাৰমিডিয়েট লেভেলৰ কাৰণে আছে আপোনালোকৰ 10+12 আৰু গ্ৰেজুৱেট লেভেলৰ কাৰণে আছে। এজ লিমিটটো 18 বছৰৰ পৰা 42 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদকেইটাৰ বাবে আবেদন কৰিবলৈ আপোনালোকৰ আবেদন কৰিব পাৰিব। আৰু এজটো আপোনালোকৰ কেলকুলেশ্যন কৰিব 1/8/2025লৈকে আপোনালোকৰ ধৰিব। আৰু আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা আছে। ST, SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ, PWD আনৰিজাৰ্ভসকলে 10 বছৰ, PWD OBC সকলে 13 বছৰ, PWD ST, SC সকলে 15 বছৰ, এক্স ছাৰ্ভিচমেনসকলে 3 বছৰ আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা আপোনালোকে লাভ কৰিব। আৰু আপোনালোকৰ বয়সটো মই যিহেতুকে ক'লোঁ 8 আগষ্টলৈকে আপোনালোকৰ কেলকুলেশ্যন কৰিব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে 100 টকা এটা এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব। আৰু ST, SC, PWD এক্স ছাৰ্ভিচমেন ওমেন তেওঁলোকে নালাগে কোনো ধৰণৰ পে'মেণ্ট কৰিব।
পে'মেণ্ট মোডটো অনলাইন মাধ্যমত কৰিব লাগিব। নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, SBI ই-চালানৰ জৰিয়তে কৰিব পাৰে। এই পদকেইটাৰ বাবে আপোনালোকৰ আবেদন অনলাইন মাধ্যমতে হ'ব। আপোনালোকে এবাৰ ভিজিট কৰি চাব আমাৰ ৱেবছাইটটো। অনলাইন এপ্লাই 2 জুনৰ পৰা আৰম্ভ হৈছে। লাষ্ট ডেট আপোনালোকৰ 23 জুন পৰ্যন্ত চলি থাকিব। আৰু SSC CBT এক্সামটো আপোনালোকৰ 24 জুলাইৰ পৰা 4 আগষ্টলৈ থাকিব। SSC চিলেকশ্যন পোষ্টটো আপোনালোকৰ যদি চাই 10, 12 আৰু গ্ৰেজুৱেটৰ কাৰণে ছেইম হ'ব। আপোনালোকৰ এক্সামটো বেলেগ হ'ব। জাষ্ট মেইন টপিককেইটা একেই হ'ব। জেনেৰেল ইণ্টেলিজেন্সিৰ ওপৰত আহিব, জেনেৰেল এৱাৰনেছৰ ওপৰত আহিব, কোৱান্টিটিভ এপ্টিটিউড আৰু ইংলিছ লেংগুৱেজৰ ওপৰত আপোনালোকৰ পৰীক্ষা হ'ব। য'ত 25টা কুৱেশ্যন থাকিব আৰু মাৰ্ক থাকিব 50কে। টোটেল 200 মাৰ্কৰ পৰীক্ষা হ'ব আৰু সময় থাকিব 1 ঘণ্টা। প্ৰতিটোত 0.50কে নিগেটিভ মাৰ্কিং থাকিব। আৰু আপোনালোকৰ তাৰপিছত নোট স্কিল টেষ্ট হ'ব। যদি সেইটো আপোনালোকে কোৱালিফাই কৰিব পাৰে তাৰপিছত। আৰু ইয়াৰ গোটেই আবেদনৰ লিংক গোটেইখিনি আপোনালোকে আমাৰ ৱেবছাইট পাই যাব। আপোনালোকে আমাৰ ৱেবছাইট asomcareer.in ভিজিট কৰিব। AXOMCARER.in আপোনালোকে ভিজিট কৰিব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।